ফ্ৰেণ্ডছ নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি গণতন্ত্ৰ দিৱস হিচাপে আমি অকণমান ওলাই আহিছিলোঁ। আমি গৈছিলোঁ NF ৰেলৱে মালিগাঁও ষ্টেডিয়ামলৈ ৰাতিপুৱাই। ভাবিলোঁ কিয়ানক এইবোৰ দেখালে হয়তো সি ভাল পাব, আগতেতো এইবোৰ দেখা নাই, তো গতিকে তাৰ জীৱনৰ প্ৰথম অভিজ্ঞতা, ৰেলীবোৰ চাই ভাল পাব, সেইবাবে আজি তাক লৈ ওলাই আহিলোঁ। ইয়াতে মানে সৰু সৰু কণ ল'ৰা ছোৱালীবিলাকে পাৰফৰ্মেঞ্চ কৰিছে, ভাল লাগিল চাই। আৰু ভিডিঅ'টি অকণমান দীঘলীয়া হৈ গ'ল, শেষলৈকে চাই থাকিব। গতিকে আপোনালোকেও মোৰ ভিডিঅ'বোৰ যে চাই আছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। এনেদৰে চাই থাকিব সদায়। আৰু দেখিছে ইমান ধুনীয়াকৈ ৰেলী কৰিছে। এয়া সন্মুখৰ পৰা দেখা পাইছোঁ আমি। আগতেতো আমি সৰুতে পৰা ধৰক টিভিতে দেখিছিলোঁ, মানে যাম বুলি ভাবোঁ, কাম ওলাই পৰে কাৰণে ধৰক সময়ো নহয় যাব, তথাপিও ভাবিলোঁ আজি ওলাই যাওঁ বুলি ওলাই আহিছোঁ। গতিকে সন্মুখৰ পৰা চাব পালে ভাল লাগে। আপোনালোকেও ভিডিঅ'টিৰ জৰিয়তে চাওক। আমাৰ গণতন্ত্ৰ দিৱস কি ধুনীয়াকৈ পালন কৰিছে, মানে পৰিৱেশটোৱেই বেলেগ দিয়কচোন। তাতে মানে সন্মুখৰ পৰা চোৱা আৰু টিভিত চোৱাটোৰ মাজত বহুত পাৰ্থক্য থাকে। এয়া কণ ল'ৰা ছোৱালীবিলাকে আগবাঢ়ি আহিছে, তেওঁলোকৰ আগ্ৰহ দেখি বিৰাট ভাল লাগিছে। এয়া স্ক্ৰীণতো দেখুওৱা হৈছে, তাত মানে পৰিৱেশটোৱেই বেলেগ আৰু সন্মুখৰ পৰা চাই বিৰাট ভাল লাগে। সৰু সৰু ল'ৰা ছোৱালীবিলাকে তাত ডান্স কৰিব, মানে জনজাতীয় যিবোৰ নৃত্য আছে, কালচাৰেল কষ্টিউম ব্যৱহাৰ কৰি তেওঁলোকে পাৰফৰ্মেঞ্চ কৰিব, বিৰাটেই ভাল লাগিছে। আমি অৱশ্যে শেষলৈ নাচালোঁ, কাৰণ মোৰ এঠাই যাব লগা আছিলে, সেইকাৰণে আমি অলপ সোনকালে গুচি আহিলোঁ তাৰ পৰা। আৰু মোৰ ভিডিঅ'বোৰ যে চাই আছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আশা কৰোঁ এনেদৰে সদায় চাই থাকিব, আৰু কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমাও কৰি দিব। আৰু শেষলৈকে মানে কিয়ানৰ কেইটামান ফটো আৰু আমি উঠা ফটোবোৰ শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত। থেংক ইউ ফৰ ৱাচিং। ভিডিঅ'বোৰ চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। থেংক ইউ ছ' মাছ। বাই।